আজিৰ পৰা কলানিকেতন বকুৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক ৫ দিনীয়া গ্ৰীষ্মকালীন শাস্ত্ৰীয় নৃত্যৰ কৰ্মশালাখনি বকু সাহিত্য সভা ভৱনত আৰম্ভ হৈছে। সত্ৰীয়া নৃত্যৰ বাবে সমল ব্যক্তি হিচাপে উপস্থিত হৈছে ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰেৰে সন্মানিত তথা গুৱাহাটীস্থিত মিতালী কলা কেন্দ্ৰৰ অধ্যাপক নৰেন চন্দ্ৰ বৰুৱাই। তেখেতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পিছতে কৰ্মশালালৈ আদৰণি জনাই উদ্যোক্তা নৃত্যশিল্পী মিনু দাসে। অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ আগত বন্তি প্ৰজ্বলকৰ চমু পৰিচয় দাঙি ধৰে বকু সাহিত্য সভাৰ পত্ৰিকা সম্পাদক পবিত্ৰ কৈৱৰ্তই। ইয়াৰ পিছত তেখেতক অসমীয়া হেঁপাহৰ এখন ফুলাম গামোচা আৰু এখন চেলেঙেৰে সম্বৰ্ধনা জনোৱা হয়। ইফালে আজাৰৰ পৰা আহি অংশগ্ৰহণ কৰা শিশুশিল্পী নিবেদিতা হালৈয়ে এখনি বড়ো জনগোষ্ঠীৰ জাতীয় আৰ্নাৰে সম্বৰ্ধনা জনাই আশীৰ্বাদ লয়। প্ৰশিক্ষক নৰেন চন্দ্ৰ বৰুৱাৰ উপৰিও ১৮ জুলাইৰ পৰা ২২ জুলাইলৈ অনুষ্ঠিত হ'বলগীয়া কৰ্মশালাখনত কথক নৃত্যৰ সমল ব্যক্তি হিচাপে মিনু দাসে উপস্থিত থাকিব। শাস্ত্ৰীয় নৃত্যৰ প্ৰসাৰৰ বাবে লোৱা এই পদক্ষেপক সকলোৱে আদৰণি জনায়। অনুষ্ঠানত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে উদ্যোক্তাই কামনা কৰিছে। আজিৰ পৰা কলানিকেতনৰ তৰফৰ পৰা ৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰিছো। আৰু কৰ্মশালাখনিত আমাৰ মোৰ শ্ৰদ্ধাৰ গুৰু নৰেন চন্দ্ৰ বৰুৱা দেৱ আহিছে, উপস্থিত আছে। আৰু এই ৫ দিনেই আমাৰ অনুষ্ঠানত থাকিব তেওঁ, আৰু তেওঁ সত্ৰীয়াত প্ৰশিক্ষণ দিব। আৰু মই ইয়াতে কলা কথকক ৫ দিনেই প্ৰশিক্ষণ দিয়ে। আৰু তেওঁ ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা পুৰস্কাৰ পাব। আৰু এইটোৱে আৰ্টিষ্ট হয় তেওঁ। আৰু তেওঁৰ আণ্ডাৰত আপোনালোকে যদি এই ৫ দিনৰ ভিতৰত আজি কেৱল ৪ দিন যদি কোনোবাই আগ্ৰহীয়ে জইন কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে। আৰু তেওঁ আজি আমাৰ অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰিছে। প্ৰতিচ্ছবিৰো প্ৰণাম কৰিছে। এটা গুৰু বন্দনাৰে, এটা বন্তি প্ৰজ্বলন বন্দনাৰে আমাৰ অনুষ্ঠান আজি আৰম্ভ কৰিছে। আশা কৰিছো আমাৰ বন্ধুবান্ধী ৰাইজৰ সহযোগত আমাৰ অনুষ্ঠানটো সফল হ'ব।